Hello everyone, welcome back to my channel. I know you vlog আপোনালোকৰ মাজলৈ আহিলে আশা কৰোঁ সকলো যাতে ভালে আছে। ময়ো ভালে আছোঁ। তো আজিৰ vlogটোত মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিনো কৰোঁ ঘৰত থাকিলে সেইটোকে দেখাম যিহেতু আজি কলেজ নাই যোৱা। তো কাম আছে ঘৰত বহুত, পঢ়িবলৈও আছে, কামো আছে। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰি দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ। আৰু আজি কেকৰ অৰ্ডাৰ এটাও আহিছে, চ' সেইটোকে বনাব লৈছোঁ। আৰু ঘৰৰ কাম আকৌ পঢ়িবলৈ এছাইনমেণ্টছ বহুত আছে। তো একদম দিনৰ পৰা ৰাতিলৈকে যিমান পাৰোঁ শ্বুট কৰিম আৰু দেখুৱাম আপোনালোকক, সেইকাৰণে স্কিপ নকৰি চাই থাকক। আৰু মোৰ ফেচবুক পেজত চাই আছে যদি প্লিজ মোৰ পেজটো লাইক আৰু ফ'ল' কৰি দিব। আৰু মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা মোৰ ভিডিঅ' আপোনালোকৰ মাজত মই আৰু আনি থাকিব পাৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব দেই। তো ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেকৰ অৰ্ডাৰ আছিলে যিহেতু 1 পাউণ্ডৰ, পংকজে ৰাতিপুৱাই গ'ল দোকান খোলাৰ আগতে ৰখি দিলে আৰু আনি দিলে। এইফালে 5টা বক্স আনি দিছে কেকৰ আৰু 5খন প্লেট আনিছে। যিহেতু 1 পাউণ্ডৰ কেক মই এনেকৈ নবনাওঁৱেই, অকল দুবাৰমান বনাইছোঁ। চ' বস্তু নাছিলে বক্স আৰু প্লেটখন, সৰু সৰু কেকৰহে আছিলে। তো সি বেছিকৈ আনি দিছে, ক'লে কি অৰ্ডাৰ আহি থাকিলে বাৰে বাৰে গৈ থাকিব নালাগিব তেতিয়া, সেইকাৰণে ব'লক দেখুৱাই আছোঁ। এতিয়া মই বেটাৰটো ৰেডি কৰি দিলোঁ, দেখিছেনে? এইটো 1 পাউণ্ডৰ জোখত হয়। এতিয়া এইটো গেছত দি দিমগৈ। এনেকৈ ফুল হাই ফ্লেমত বাচনটো 10 মিনিটৰ কাৰণে গৰম কৰি ল'ব লাগিব। এনেকৈ বন্ধ কৰি এনেকৈ বাচনটোৰ ভিতৰত ভৰাই দিলোঁ, দেখিছে না? একদম ফ্লেমটো ল' কৰি পেলাই এতিয়া ঢাকি দিম। ঢাকি পেলাই এতিয়া 30 মিনিটৰ কাৰণে থৈ চাওঁ কিমানটো হয়গৈ। এতিয়া হুইপ ক্ৰীমটো বনাই ল'ম। মই ইয়াত জোখৰ পৰিমাণে উলিয়াই লৈছোঁ বাচনটোত। এয়া চাওকচোন, একদম গাখীৰৰ নিচিনা হৈ আছে। ক্ৰীমটো যেতিয়া বিট কৰিব পূৰা এনেকৈ গাখীৰৰ নিচিনা হৈ থাকিব লাগিব, বৰফ বনি থাকিব নালাগিব আৰু চেঁচা হৈ থাকিব লাগিব। ফ্ৰিজত থৈ দিব, নৰ্মেল ফ্ৰিজত, আইচ চেম্বাৰত নথৈ পেলাই। তো এনেকৈ মই যোৱাকালি ৰাতি আইচ চেম্বাৰৰ পৰা উলিয়াই থৈ দিছিলোঁ ফ্ৰিজত। তো এনেকৈ গাখীৰৰ লেখীয়া হৈ আছে আৰু পূৰা চেঁচা হৈ আছে বাচনটো। সেয়া চাওকচোন, ঠাণ্ডা পৰি গৈছে। তো এতিয়া এইটো বিট কৰি ল'ম। চাওক ক্ৰীমখিনি কিমান দিছিলোঁ আৰু ভৰ্তি হৈ গ'ল বাচনটোত, বিট কৰিলোঁ যে। তো ইলেক্ট্ৰিক বিটাৰ কৰিছোঁ, এইটো মোৰ ইলেক্ট্ৰিক বিটাৰ, এইটো দিয়ে মই বিট কৰি আহিছোঁ। এতিয়ালৈকে ঠিকেই হৈ আছে বাৰু, 2 বছৰে হ'ব হ'ল। কেকটো মই এইটো বিটাৰে বনাই আছোঁ, মানে ক্ৰীমটো। এয়া চাওকচোন, এতিয়া মই দেখুৱাই দিছোঁ। ক্ৰীম বিট কৰাৰো এটা প্ৰচেছ আছে, নহ'লে গলিও যাব পাৰে। তো প্ৰথমতেতো মই ক'লোৱেই গাখীৰৰ লেখীয়া হৈ থাকিব লাগে আৰু পূৰা ঠাণ্ডা হৈ থাকিব লাগে। তাৰপিছত যেতিয়া এইটো আমি বিট কৰিম, ইয়াত নম্বৰ এটা আছে, এইফালে আছে নেকি? অঁ। তো প্ৰথমে আমি এইফালে 1ত থৈ পেলাই লিভাৰটো এইটো 5 মিনিটৰ কাৰণে বিট কৰিব লাগিব। তাৰপিছত পূৰা হাই কৰি দিব লাগিব 7ত, সেইটোতো 5 মিনিটৰ কাৰণে বিট কৰিব লাগিব। তাৰপিছত বিট কৰি যেতিয়া এনেকৈ টান হৈ যাব, তেতিয়া গম পাব যে আপোনালোকৰ ক্ৰীমটো ৰেডি হৈ গ'ল বুলি। মই আপোনালোকক দেখুৱাই আছোঁ ৰেডি হৈ গ'ল কেনেকৈ, এইটো দেখুৱাই আছোঁ চাওক। এনেকৈ বেকা কৰিছোঁ, পৰা নাই বাচনটোৰ পৰা। চাওক পূৰা বেকা কৰি দিছোঁ, পৰা নাই, বাচনটো লাগি আছে, মানে ক্ৰীমটো ৰেডি হৈ গ'ল। এতিয়া অকণমান দেৰি কাৰণে ফ্ৰিজত থৈ দিম, নথলেও হ'ব কাৰণ মোৰ কেকটো হোৱা নাই। মই গেছত তুলি থৈ আহিছোঁ কাৰণে ক্ৰীমখিনি এতিয়া মই এনেই নৰ্মেল ফ্ৰিজত থ'ম, মানে আইচ চেম্বাৰত নথ'ব, ডাইৰেক্ট এনেই ফ্ৰিজত অকণমান দেৰি কাৰণে থৈ দিম। বস্তু এফালে উলিয়াই লৈছোঁ, যি লাগিব। এখন প্লেট আৰু বক্সটো মই ৰেডি কৰি থৈছোঁ। আৰু এইফালে আছে বস্তু আৰু কেইটামান উলিয়াব লাগিব, ইয়াতে গোটেই থৈছোঁ মই কেকৰ বস্তু বক্সবোৰৰ ভিতৰত। তো সেয়াই। তো এতিয়া ঘৰৰ কামখিনি কৰোঁ যেতিয়ালৈকে কেকটো হয় মানে, আৰু কেকটো হোৱাৰ লগে লগেতো বনাব নোৱাৰিম, গৰম হৈ থাকিলে কাটি দিলে ভাঙি যাব। তো খোৱাৰ পিছত থ'ব লাগিব ঠাণ্ডা হ'বলৈ কেকটো। তো তেতিয়ালৈকে যিমান ঘৰৰ কাম আছে সেইখিনিয়ে কৰোঁ, সাৰা মোচা, খানাৰ কাৰণে ৰেডি, আৰু সেইবোৰে কিবাকিবি যি কাম আছে কৰি লওঁগৈ পটককৈ। তো চাই থাকক ভিডিঅ'টো দেই। এইফালে গান লগাই লগাই ঘৰৰ কাম কৰি আছোঁ আৰু। তো আজি দিনটোৱে ভাল চাগে, মোৰ কেকৰ অৰ্ডাৰৰ লগতে ঘৰতে আছোঁ আৰু এটা পাৰ্চেল আহি পাইছে জাষ্ট এতিয়া। তো মই যিহেতু ঘৰ মচি আছিলোঁ, মাকে পঠিয়ালোঁ আনিবলৈ পাৰ্চেলটো। সেয়া ফ্লিপকাৰ্টৰ পৰা আহিছে। তো সেইটোকে আপোনালোকৰ মাজত আনবক্সিং কৰি দেখাম। ইয়াৰ আগৰ এটা ব্লগত মই কৈছিলোঁ, চাইছোঁ যদি গম পাইছে নিশ্চয়, শাৰী অৰ্ডাৰ কৰিছিলোঁ যে 3যোৰ শাৰী, আৰু সেই 3যোৰৰ লগত এটা হাত কটা মানে কুৰ্তি ছেট এটা অৰ্ডাৰ কৰিছিলোঁ, মানে পংকজে কৰি দিছিলে। তো সেই কুৰ্তি ছেটটো আহি পালে, এতিয়া 2যোৰ শাৰী আহিব আছেই। তো এইটো অলপ আনবক্সিং কৰোঁ। তো এয়া চাওকচোন, ইমান ধুনীয়া কটনৰ কুৰ্তি ছেট এযোৰ আহিছে। পেণ্ট আৰু কুৰ্তি হাত কটা আহিছে, দুপট্টা নাই অহা বাৰু। গৰমত পিন্ধিবলৈ বহুতেই কমফৰ্টেবল, ভাল হয়। আৰু দামটো অকল 395 ৰুপিজ লৈছে। তো ইমান দামত মানে মই ইমান এক্সপেক্ট কৰি থকা নাছিলোঁ যে ইমান ভাল আহিব বুলি, কিন্তু বহুতেই ভাল আহিছে। ৰ'ব আপোনালোকক মই পিন্ধি দেখুৱাম। এয়া চাওকচোন,
মোৰ গডৰেজৰ মিৰৰতে দেখুৱাইছোঁ, বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। এয়া চাওক ইমান ধুনীয়া ফিটিং হৈছে। মোৰ আগতে এক্সেল লাগিছিলে, কিন্তু এতিয়া এক্সেল পূৰা ডাঙৰ হয় এতিয়া, সেইকাৰণে মই এল চাইজৰ পিন্ধি আছোঁ। এল চাইজৰ হৈ যায়গৈ। আগতে পূৰা এক্সেল লাগিছিলে, কিন্তু এতিয়া অকণমান ক্ষীণাইছোঁ আগতকৈ, সেইকাৰণে এল পিন্ধোঁ। এয়া চাওকচোন ইমান ধুনীয়া ফিটিং। তো আপোনালোকে দেখিলেই ন কাপোৰযোৰ, চাওকচোন এইডোখৰত কটা আছে আৰু এনেকৈ বাটন খুলিব নোৱাৰে, জাষ্ট ডিজাইনৰ কাৰণে লগাইছে। আৰু নেকটো চাওকচোন, আৰু এইফালে পেণ্টটো পূৰা কটন কাপোৰৰ হয়। ইমান যে ধুনীয়া আহিছে ন কাপোৰযোৰ, দামো একদম কম, অকল 395 লৈছে। পেণ্ট আৰু কুৰ্তি ছেট পূৰা পিয়'ৰ কটনৰ, আৰু ডিজাইনো চাওকচোন, আৰুনো কি লাগে ইমান কম দামত, হয়নে? তো লিংকটো লাগিলে জনাব, মই দি দিম কমেণ্ট ছেকশ্যনত। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব, মোকতো বৰ ভাল লাগিছে, মানে বহুত কমফৰ্টেবল ফিল কৰিছোঁ। একদম লাইটো নহয়, বেছি কটনৰ হয়, পূৰা কটন কাপোৰ কেনেকুৱা আপোনালোকে জানেই নিশ্চয়। চাওকচোন মাও বহুত পচন্দ কৰিছে। তো সেয়া আৰু চাই থাকক। এতিয়া মই এইটো চেঞ্জ কৰি লওঁগৈ। চেঞ্জ কৰি কেকটো বনাওঁ মানে আইচিং কৰোঁ, মায়ে চাহ বনাই দিলে, যিহেতু একোৱেই খোৱা নাই, তো খাই ল'লোঁ বিস্কুটৰ লগত। তাৰপিছত 1.5 ঘণ্টা লাগি গ'ল মোক কেকটো আইচিং কৰোঁ, ডিজাইন কৰোঁ, যিহেতু সৰু ছোৱালী এজনীৰ বাৰ্থডে, যিমান কালাৰফুল পাৰোঁ সিমান কালাৰফুল কৰিলোঁ। এইফালে 3-4টা কালাৰ দি, আৰু এইফালে স্প্ৰিংকলছো দি দিছোঁ। কেনেকুৱা লাগিছে জনাব। কেকটো 1 পাউণ্ডৰ আছিলে যিহেতু, আৰু মোৰ য'ত স্কুলত পঢ়িছিলোঁ আগতে, তাৰ স্কুলৰে মেম এগৰাকী ছোৱালীয়ে, মোৰ বা হ'ব, তাই অৰ্ডাৰ কৰিছিলে এজনী ভণ্টিৰ কাৰণে। তো যিমান পাৰোঁ সিমানেই মই বনাই ল'লোঁ। বনাই মেলি এনেকৈ বক্সত ভৰাই ফ্ৰিজত অকণমান দেৰি থৈ ল'লোঁ। তেতিয়ালৈকে এইফালে ভাত খাইছোঁ। আজি একেবাৰে চিম্পল, একদম ডাঠ দাইল, গৰম গৰম ভাত, আলু পিটিকা আৰু নেমুৰ লগত। এনেকৈ খাই কেতিয়াবা বৰ ভাল লাগে ন। তো এইফালে গা পা ধুই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে। এইফালে কেকটো পেকিং কৰি লৈছোঁ। তো ব'লক এতিয়া যাওঁ, দেৰি হৈ গৈছে। তো এতিয়া ইয়াত অটোৰ কাৰণে ৰখি আছোঁ, আৰু কেকটো লৈ অটো অহা নাই, বহুত দেৰি ৰখিলোঁ। এয়া চাওকচোন, বতৰটো আজি ভাল কৰিছে, ওলাই আহিও ভাল লাগে, যিহেতু ঘৰতে আছিলোঁ, অকণমান ওলাই যাওঁ বুলি ভালেই লাগিল। আমাৰ স্কুলৰ ওচৰতে দিবগৈ লাগে, বেছি দূৰ নহয়। তো এইফালে বেটেৰী এখনে পালোঁ, তাতে উঠি গ'লোগৈ, আৰু যিহেতু অটো অহাই নাছিলে। কিন্তু কাণ্ড এটা হৈ গ'ল মোৰ লগত। আধাতে অটো এখন আহিলে, তো বেটেৰীখন ৰখাই দিলে, কাৰণ আমাৰ এইফালে বেটেৰী চলাব নিদিয়ে, অটোবোৰ অহা যোৱা কৰে যে। তো কেক চেক দি ল'লোঁ, আৰু এইফালে ভণ্টিও আমাৰ লগতে আহিলে, পংকজ আহিছিলে, তো আমি পংকজৰ লগতে গাড়ীত আহিলোঁ। চাহ তাহ খুৱাই পঠিয়ালোঁ, সিও চাহ তাহ খাই মেলি গ'ল, কিবা কামত আহিছিলে কাৰণে আমাক থৈ গ'লহি ঘৰত। তো এতিয়া এইখিনি কেকৰ পইচা, আৰু যিমান খৰচ হ'ল সেইটো বাৰু মই এনেকৈ বাহিৰতে থলোঁ, আৰু যিমান প্ৰফিট হ'ল সেইটো মই এনেকৈ টেকেলিত ভৰাই দিলোঁ, যিহেতু মোৰ কেকৰ বা এনেকৈ ছেভিংছৰ মই টেকেলিত ভৰাম বুলি ভাবিছোঁ। তো সেইটোকে চাওঁ কিমান হয় এবছৰত। তাৰপিছত সেইবোৰ কৰি মেলি এয়া চাওক গোটেই এছাইনমেণ্ট, আমাৰ এছাইনমেণ্ট জীৱনত শেষেই নহয়, জানেই আৰু। তো এতিয়া কৰি মেলি ৰাতি হ'ল। তো এইফালে মাংস আছিলে, সেইটোৰে মই পকৰি বনাম ভাবিলোঁ ভাতৰ লগত খাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।